যিসকলে জিটিপিজিটি পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে বেছিভাগে জানিব বিচাৰে যে আমি 35 নম্বৰ থকা আসাম এণ্ড ইটছ পিপল যিটো পৰ্চন আছে সেই পৰ্চনটো আমি কেনেকৈ পঢ়িম কিছুমানে সোধে যে আমি আসাম ইয়াৰ বুকখন কেনেকৈ পঢ়িম কিছুমানে সোধে যে ক্লাছ 6ৰ পৰা ক্লাছ 12লৈকে এনচিইআৰটি কিতাপ পঢ়িব লাগিব নেকি যদি গাইড বুক ফলো কৰিব লাগে তেতিয়াহ'লে কি গাইড বুক আমি ফলো কৰিম বহুতে পেডাগজিৰ কথাও সোধে যে পেডাগজি আমি ক'ৰ পৰা কেনেকৈ পঢ়িব লাগিব সেই সম্পৰ্কে আমি বেলেগ এটা ভিডিঅ'ত আলোচনা কৰিম আজি মূলতঃ আমি আলোচনা কৰিম যে আসাম এণ্ড ইটছ পিপল য'ত 35 নম্বৰৰ প্ৰশ্ন থাকিব সেই 35 নম্বৰৰ প্ৰশ্ন আমি কেনেকৈ গোটাগুটিকৈ পাব পাৰিম ঠিক আছে ব্যক্তিগতভাৱে মই নিজেও যেতিয়া যোৱাবাৰ জিটিপিজিটি পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ তেতিয়া যি 15 নম্বৰ গণিত আহিছিলে মেথছ আহিছিলে সেইখিনি মই সম্পূৰ্ণৰূপে বাদ দিছিলোঁ আৰু সেইখিনি বাদ দিয়াৰ সময়ত মোক আটাইতকৈ বেছি সহায় কৰিছিলে যিটো পৰ্চনে সেয়া হৈছে আসাম এণ্ড ইটছ পিপল 35টা কুৱেশ্যনৰ ভিতৰত প্ৰায় 32 মান কুৱেশ্যন মই কাৰেক্ট কৰিব পাৰিছিলোঁ গতিকে আপোনালোকক মই সেই কথাখিনিকে আজি ক'ম যে মই নিজে কেনেকৈ পঢ়িছিলোঁ বা কি ধৰণৰ ষ্ট্ৰেটেজি আছিলে প্ৰথম কথা আসাম ইয়াৰ বুক যিখন কিতাপ আছে সেই কিতাপখন আপোনালোকে চিধাচিধি সেইখন কিতাপ পঢ়িবলৈ নাযাব ঠিক আছে কিয় সেইখিনি কথাও মই ক'ম তাৰ কাৰণটো হৈছে আসাম এণ্ড ইটছ পিপলৰ কাৰণে আসাম ইয়াৰ বুক যিখন কিতাপ সেই কিতাপখন এখন কনচলিডেটেড কিতাপ হয় তাত সকলোবোৰ বিষয় একেলগে সাঙুৰি থোৱা থাকে যেনে আসাম লিটাৰেচাৰ আসাম পলিটি আসাম এডুকেশ্যন আসামৰ ইকনমি জিঅ'গ্ৰাফি হিষ্ট্ৰী চব একেলগে থাকে আৰু সেইখিনি বহুত কনচাইজ কৰি দিয়া থাকে মানে সংক্ষিপ্তভাৱে দিয়া থাকে ইমান সংক্ষিপ্তভাৱে যেতিয়া আমি পঢ়িবলৈ যাওঁ তেতিয়া কিবা এটা কথা আমাৰ বুজি পোৱাত অসুবিধা হয় তাৰ বেটাৰ সাজেশ্যন কি হ'ব পাৰে বা তাৰ অল্টাৰনেটিভ ৱে আমাৰ কাৰণে কি হ'ব পাৰে প্ৰথম কথা আপোনালোকে স্বদেশ অধ্যয়ন যি দুখন কিতাপ আছে ক্লাছ 11 এণ্ড 12 এই দুখন কিতাপ আপোনালোকে অসমীয়া ইংৰাজী দুইটা ভাষাতে পাই যাব দুইটা মিডিয়াম আৰু বেলেগ মিডিয়ামতো হয়তো থাকিব পাৰে মই নাজানো সাধাৰণতে অসমীয়া আৰু ইংৰাজী মাধ্যমতে ছাত্ৰ ছাত্ৰীয়ে বিচাৰে সেই দুখন কিতাপ তেনেই সৰু কিতাপ আৰু তাত অসমৰ বিশেষকৈ ভূগোল অসমৰ ইতিহাস আৰু অসমৰ ৰাজনীতি এইবোৰ কথা লগতে আমাৰ অৰ্থনীতি খুব ধুনীয়াকৈ দিয়া আছে সেই দুখন কিতাপ সৰু কিতাপ আপোনালোকে এসপ্তাহ দুসপ্তাহৰ ভিতৰত পঢ়ি শেষ কৰি দিয়ক তাৰ লগতে আসাম আৰ্ট এণ্ড কালচাৰৰ কাৰণে যিখিনি জৰুৰী বুলি ভবা হয় যিখিনি বিষয় তাৰ কাৰণে এখন খুব ধুনীয়া কিতাপ আছে ক্লাছ 9 আৰু 10ৰ যিখনক আমি বৈচিত্ৰ্যময় অসম বুলি কওঁ সেই কিতাপখন আপোনালোকে পঢ়িব পাৰে সেই কিতাপখন আপোনালোকে লওক সেই কিতাপখন আপোনালোকে কোনোবা যদি ভাইটি ভণ্টি আছে বা কোনোবা যদি ওচৰ চুবুৰীয়া আছে যি ক্লাছ 9 10 পাছ কৰি গৈছে তেওঁলোকৰ পৰা আনি পঢ়িব পাৰে হয়তো কিতাপখন বজাৰতো আপোনালোকে পাব তেতিয়াহ'লে আপোনালোকে সেইখন তাতো খবৰ কৰি চাব অন্যথা আপোনালোকে এছচিআৰটিৰ বা আমাৰ সেবাৰ যিটো ৱেবছাইট হয় সেই ৱেবছাইটতো আপোনালোকে PDF পাই যাব এইখন কিতাপৰ লগতে যিখিনি কিতাপৰ কথা মই এতিয়া ক'ম সেই গোটেই কিতাপখিনি ইণ্টাৰনেটত উপলব্ধ চৰকাৰী যিবোৰ ৱেবছাইট অফিচিয়েল ৱেবছাইট তাতেই আছে আৰু মই নিজে ডাউনলোড কৰি আমাৰ যিটো জিটিপিজিটি প্ৰিপাৰেশ্যনৰ চেনেল আছে টেলিগ্ৰামত তাত মই আপলোড কৰি থৈ দিছোঁ লিংক মই ডেছক্ৰিপশ্যনত দি দিম ঠিক আছে বৈচিত্ৰ্যময় অসমখন পঢ়িলে আপোনালোকে অসমৰ জনগোষ্ঠী ভাষা সংস্কৃতি আৰু লগতে যিবোৰ উৎসৱ পাৰ্বণ আছে সাজ পোছাক আছে সেই গোটেইবোৰ কথা আপোনালোকে জানিব তাৰ পৰা 4-5 নম্বৰ পাই যাব সেইখন কিতাপ আপোনালোকে পঢ়ি লওক তাৰ পাছত আপোনালোকে কি কৰিব এতিয়া আপোনালোকে নৱম আৰু দশম শ্ৰেণীৰ বিশেষকৈ প্ৰথমে যি কেইখন সমাজ বিজ্ঞানৰ কিতাপ আছে এনচিইআৰটি নহয় এনচিইআৰটিৰ কিতাপত অসমৰ ইতিহাসৰ কথা নাথাকে অসমৰ ভূগোল বা অসমৰ ৰাজনীতিৰ কথা নাথাকে গতিকে আপোনালোকে এছচিইআৰটিৰ ষ্টেট কাউন্সিল ফৰ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং তাৰ আপোনালোকে 9 আৰু 10ৰ কিতাপখিনি পঢ়ক সমাজ বিজ্ঞান সেইখিনি যেতিয়া পঢ়া হ'ব আপোনালোকে যদি আৰু অলপ ভালকৈ পঢ়িব বিচাৰে 6 7 8ৰো কিতাপ কেইখন পঢ়িব পাৰে সমাজ বিজ্ঞানৰ সৰু সৰু কিতাপ তেতিয়া এইখিনি কিতাপ পঢ়িলে আপোনালোকে 11 12 যাবই নালাগে এই পাঁচটা ক্লাছ 6 7 8 9 10 তেতিয়া আপোনালোকৰ যিটো বেছ সেই বেছটো আপোনালোকৰ হৈ যাব যিখিনি কথা আপোনালোকে জানিব লাগে আসাম এণ্ড ইটছ পিপলৰ কাৰণে গোটেইখিনি আপোনালোকৰ জনা হৈ গ'ল এতিয়া আপোনালোকে কি কৰিব সেই বস্তুখিনি নোট বনাব নেকি নোট বনাব নালাগে তাৰ পাছত আপোনালোকে পঢ়ক আসাম জিকে যিখন শৈলেন বৈশ্য ছাৰে যিখন কিতাপ লিখিছে সেই কিতাপখন আপোনালোকে পঢ়ি লওক তাৰ পৰাও যোৱা বছৰ আমি দুটামান কুৱেশ্যন ডাইৰেক্টলি কমন পাইছিলোঁ
তাৰ পাছত একেবাৰে শেষত যেতিয়া আপোনালোকৰ আছামিজ পিপুলৰ এইখিনি কথা পঢ়া হৈ যাব তেতিয়া আপোনালোকে কি কৰিব আসাম ইয়াৰবুক কিতাপখন পঢ়ক তেতিয়া আসাম ইয়াৰবুক কিতাপখনৰ পৰা আপোনালোকে যিখিনি কথা কনসলিডেটেড হিচাপে জানিবলগীয়া কথা থাকিব অসমৰ লিটাৰেচাৰ সেইখিনি এক্সট্ৰা সেইখিনি কথা আপোনালোকে বেলেগত হয়তো নাপাব আসাম লিটাৰেচাৰ আসাম ফিল্ম আৰ্ট এণ্ড কালচাৰ আসাম হিষ্ট্ৰী আসাম ইকনমিক্স পলিটি সেইখিনি কথা তেতিয়া আপোনালোকে আসাম ইয়াৰবুকৰ পৰা পঢ়ি ল'ব ঠিক আছে তো এই গোটেইখিনি কাম কৰাৰ পাছত আপোনালোকৰ কি হ'ব এতিয়া আছামিজ পিপলৰ জাৰ্নি শেষ হৈ যাব তাৰ লগতে আপোনালোকে কি কৰিব লাগিব একেটা সময়তে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক আপোনালোকে চাব লাগিব যে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে হেতু কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে তাৰ কাৰণেও কি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আহিছে সেপাৰেটকৈ আসাম এণ্ড ইটছ পিপুলৰ মই PDF বনাই টেলিগ্ৰাম চেনেলত দি থৈছোঁ আপোনালোকে এইটো চাই ল'ব আৰু লগতে যদি আপোনালোকে বিচাৰিছে যে আসাম এণ্ড ইটছ পিপল আমি পঢ়াৰ লগতে সমান্তৰালকৈ কিছুমান মক টেষ্টটো আমি দি যাওঁ কেইটামান কুৱেশ্যন ডেইলি আমি 10টা 15টা কুৱেশ্যন যদি এটেম্প কৰি থাকিব পাৰোঁ তেতিয়াহ'লে আমাৰ সুবিধা হয় তেতিয়াহ'লে আপোনালোকে কি কৰিব মই তলত ফোন নাম্বাৰটো দি দিম এটা আমাৰ পেইড হোৱাটছএপ গ্ৰুপ আছে সেই পেইড হোৱাটছএপ গ্ৰুপৰ লিংকটো দি দিম এটা ন্যূনতম আপোনালোকে পে'মেণ্ট কৰি আপোনালোকে ডেইলি 15-20টা কুৱেশ্যন আৰু উইকলি 50টাকৈ কুৱেশ্যন কেৱল আছামিজ পিপল নহয় যিকোনো বিষয় মানে আমাৰ বিশেষকৈ GT-PGTৰ লগত জড়িত বিষয়ৰ কাৰণে সেইখিনি আপোনালোকে যোগদান কৰিব পাৰিব তাত ডেইলি আপুনি 15টা কুৱেশ্যন পালে আৰু সেইকেইটাৰ সলিউশন ইভিনিং আপোনালোকে PDF হিচাপে পাই যাব ঠিক আছে গতিকে এইখিনি কাম আপোনালোকে কৰকচোন এনেকৈ কৰিলে প্ৰিপাৰেশ্যন কৰিলে আপোনালোকৰ নিশ্চয় যিখিনি কথা জানিব লগা আছে সেইখিনি কথা আপোনালোকে জানিব পাৰিব আৰু তাৰ উপৰি মই চেষ্টা কৰিম ইয়াতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছখিনি ভিডিঅ' হিচাপে ডিছকাছ কৰিবৰ কাৰণে আলোচনা কৰিবৰ কাৰণে আৰু তাৰ লগতে মই এইটোও চেষ্টা কৰিম যদি সম্ভৱ হয় তেতিয়াহ'লে আমি এটা এটাকৈ প্ৰত্যেকটো বিষয়ৰে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ আলোচনা কৰি যাম ঠিক আছে ধন্যবাদ আপোনালোকলৈ বহুত বহুত শুভেচ্ছা